হৰে কৃষ্ণ। শ্ৰীমদ ভাগৱতম স্কন্ধ 1 অধ্যায় 3 আজি আমি শ্লোক নম্বৰ 20 পৰা পঢ়িবলৈ লৈছোঁ। অৱতাৰে ষোডশমে পশ্যন ব্ৰহ্মা দ্ৰুহো নৃপন ত্ৰিঃ সপ্ত কৃত্বঃ কুপিতো নিক্ষত্ৰামাকৰোন্মহিম। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। এই শ্লোকটিত কোৱা হৈছে যে ভগৱান কৃষ্ণৰ 16 নম্বৰ অৱতাৰ হৈছে ভৃগুপতিৰ ৰূপত, অৰ্থাৎ পৰশুৰাম। ক্ষত্ৰিয়ৰ 21 বাৰ সংহাৰ কৰে পৰশুৰামে, কিয়নো ক্ষত্ৰিয়সকলে ব্ৰাহ্মণ বৰ্গৰ বিৰুদ্ধে কাৰ্য কৰিছিল। অৰ্থাৎ তেওঁলোক ক্ষত্ৰিয়সকলে আচলতে সদায় ব্ৰাহ্মণ বৰ্গ মানে কি, যিয়ে কৰ্ম আৰু গুণ অনুসৰি ভগৱানৰ সেৱাত লাগি আছে, শাস্ত্ৰ অনুসৰি যিয়ে নিৰ্দেশ দিয়ে আৰু নিজে পালন কৰে, আৰু সমাজৰ তেওঁলোক এক প্ৰকাৰে ব্ৰেইনৰ দৰে হয়। কাৰণ সকলো মানুহেতো ইন্দ্ৰিয় তৃপ্তিত লাগি আছে, কিন্তু যিসকলে ভগৱানৰ ভক্তিত লাগি আছে তেওঁলোকে সকলোকে উপদেশ দিয়ে যে কেনেকৈ আমি ইন্দ্ৰিয় তৃপ্তিত লাগি নাথাকি ভগৱানৰ ভক্তি কৰোঁ, যাতে আমি এই জন্মতেই বৈকুণ্ঠ লোকলৈ গমন কৰিব পাৰোঁ। গতিকে এনেকুৱা ক্ষত্ৰিয় যিসকলে ধাৰ্মিক অনুষ্ঠান বন্ধ কৰি দিয়ে আৰু ইন্দ্ৰিয় তৃপ্তি কৰা আৰম্ভ কৰে, তেওঁলোকে পৃথিৱী মাতাৰ ওপৰত এটা বোজাৰ দৰে হয়। যেতিয়া ধ্ৰুৱ মহাৰাজৰ বংশতে এজন ৰজা আহিছিল, ৰজা বেন। সেই ৰজা বেনজন তেনেকুৱা ৰজা আছিল যে ব্ৰাহ্মণসকলে সাপ দি তেওঁক মাৰিব লগা হ'ল, কাৰণ ইমান অত্যাচাৰী ৰজা। জেনেৰেলি এনেকুৱা হয় যে ব্ৰাহ্মণসকলে পলিটিক্সত কোনোদিনে পাৰ্ট নলয়। তেওঁলোকৰ কাম হৈছে শিক্ষা দিয়া, শাস্ত্ৰৰ শিক্ষা দিয়া, যজ্ঞ আদি কৰা, এইবিলাক তেওঁলোকৰ কাম। কিন্তু যেতিয়া বহুত অত্যাচাৰ বাঢ়ি যায় তেতিয়া তেওঁলোকে হস্তক্ষেপ কৰিবলগীয়া হয়। পৰশুৰামটো জন্মৰ অনুসৰি যমদগ্নি ঋষিৰ পুত্ৰ হয়, তেওঁ ব্ৰাহ্মণ হয়, কিন্তু তথাপি যেতিয়া এনেকুৱা হ'ল যে ক্ষত্ৰিয়সকল বহুত তাৰমানে অহংকাৰী হৈ পৰিছে আৰু ভগৱানৰ অৱতাৰ হয় পৰশুৰাম, কোনো সাধাৰণ ব্যক্তি নহয়, গতিকে তেওঁ 21 বাৰ ক্ষত্ৰিয়ৰ সংহাৰ কৰি পিনে তেওঁ কি কৰে, গোটেই পৃথিৱীখনকে ভাৰৰ পৰা মুক্ত কৰি দিয়ে। কাৰণ ক্ষত্ৰিয়সকল বহুত বলশালী হয়, আৰু বলশালী হ'লে অহংকাৰো বাঢ়ি যায়। অহংকাৰ বাঢ়িলে তেওঁলোকে মনমানি কাৰ্য কৰা আৰম্ভ কৰে। আচলতে প্ৰথমে যিসকল ৰজা আছিল তেওঁলোকে সদায় গুৰুৰ আজ্ঞা পালন কৰিছিল, কিন্তু মাজতে যেতিয়া পৰশুৰাম যেতিয়া দেখা পায় যে এই ৰাজাসকলে এনেকৈ পালন কৰা নাই, যি শাস্ত্ৰৰ কথাবোৰ পালন কৰা নাই, তেতিয়া তেওঁ এনেকুৱা কৰে। শ্লোক নম্বৰ 21। ততঃ সপ্তদশে জাতঃ সত্যৱত্যাম পৰাশৰাৎ চক্ৰে বেদতৰুঃ শাখা দৃष्ट्वा পুংস্বল্পমেধসঃ। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। 17 নম্বৰ অৱতাৰ হৈছে ভাগৱতমৰ মতে ব্যাসদেৱৰ অৱতাৰ। ভগৱানৰ পৰা ব্যাসদেৱৰ অৱতাৰ হয়। তেওঁ পৰাশৰ মুনি আৰু সত্যৱতীৰ পৰা উৎপন্ন হয়। সত্যৱতী আচলতে মাছ ধৰা এজন ব্যক্তিৰ, মছুৱাৰা এজনৰ ব্যক্তিৰ ছোৱালী বুলি সকলোৱে জানে, কিন্তু তেওঁৰ পিছতো এটা কাহিনী আছে। সেইটো হৈছে এবাৰ এজন ৰজা তেওঁ চিকাৰ কৰিবলৈ দূৰলৈকে গৈছিল। সেই সময়তে ৰাণীৰ এনেকুৱা সময় আহিল যে তেওঁৰ এনেকুৱা ইচ্ছা জাগৃত হ'ল যে মই পুত্ৰ সন্তান প্ৰাপ্ত কৰোঁ। তেতিয়া এই কথা তেওঁ আগতে চৰাইৰ সেই ভৰিত বান্ধি পিনে তেওঁ পঠাই দিয়ে, উৰাই পিনে চৰাইটো পঠাই দিয়ে। আৰু যেতিয়া পঠাই দিয়ে তেতিয়া সেই চৰাইটোৱে ৰজাকটো চিনি পায়। ৰজাক সেই বনত সেই যিখিনি লিখি পিনে পঠাইছে ৰাণীয়ে সেইটো দিয়ে খবৰটো। তেতিয়া ৰজাই গম পায় যে ৰাণীয়ে আচলতে পুত্ৰ ধাৰণ কৰিব বিচাৰিছে। আগৰ ৰজাবোৰ বহুত শক্তিশালী আছিল, গতিকে নিজৰ বীৰ্য তেওঁ সেই চৰাইৰ তাতে বান্ধি পিনে ছেফ কৰি বান্ধি পিনে
পঠাই দিয়ে। চৰাইটোৱে যেতিয়া লৈ যাই আছিল তেতিয়া এটা ঈগলে সেই চৰাইটোক আক্ৰমণ কৰে আৰু কৰাৰ লগে লগতে সেই শক্তিশালী বীৰ্য পানীত পৰি যায় আৰু এটা মাছে খায়, বহুত ডাঙৰ মাছ এটা খায় আৰু সেই মাছটো গৰ্ভৱতী হয়। আৰু সেই মাছটো যেতিয়া এই মছুৱাৰা, যিজন আচলতে সত্যৱতীৰ দেউতাক হয়, তেওঁ দেখা পায় যেতিয়া মাছটো কাটে যে মাছৰ পেটত টুইনছ বাচ্চা আছে, এটা ল'ৰা এটা ছোৱালী। গতিকে এনেকুৱা যিকোনো অদ্ভুত কিবা হ'লে সকলোৱে ৰজাৰ ওচৰলৈ আগতে লৈ যায় বস্তুবিলাক, বা তেওঁলোকে ভাবে যে ৰজাই ইয়াৰ বিচাৰ কৰক, বা ৰজাই সকলোতকৈ বেষ্ট বস্তুটো আচলতে ৰজাৰহে অধিকাৰ, তেওঁলোকে এনেকৈ ভাবে। গতিকে যেতিয়া ৰজাৰ ওচৰলৈ লৈ গৈছিল সেই সময়ত আচলতে ৰজাৰ কোনো পুত্ৰ সন্তান নাছিল, গতিকে ৰজাই কামনা কৰিছিল যে কোনো পুত্ৰ হওক, কিন্তু হোৱাই নাছিল পুত্ৰ। আৰু সেইকাৰণে যেতিয়া মাছ ধৰা মানুহটোৱে লৈ গ'ল যে এনেকৈ ইমান অদ্ভুত কথা যে মাছৰ গৰ্ভত এনেকৈ মই এটা ল'ৰা এটা ছোৱালী পাইছোঁ। তেতিয়া ৰজাজনে কয় যে ল'ৰাজনক মোক দিয়া, মই লালন পালন কৰিম তাক মোৰ পুত্ৰৰূপে, কাৰণ তুমি যিহেতু পাইছা গতিকে তুমিও পুৰস্কাৰ পাব লাগে, ছোৱালীজনীক তুমি ৰাখা। গতিকে সেয়া আচলতে ক্ষত্ৰিয় ৰজাৰেই পুত্ৰী হয় সত্যৱতী, কিন্তু বহুত মৰমেৰে ডাঙৰ দীঘল হয় সেই মাছ ধৰা ব্যক্তিজনৰ ওচৰত, মাছ মৰা ব্যক্তিজনৰ ওচৰত। আৰু সেই ব্যক্তিজনে যেতিয়া সত্যৱতীক ডাঙৰ কৰে, কিন্তু সত্যৱতী হৈছে খুব ধুনীয়া ৰজাৰ ছোৱালী হয় আচলতে। এনেকৈ যিহেতু মাছুৱাৰাৰ ছোৱালী সৈতে মাছটো ধৰা নাই, কিন্তু ভাবে কি পানীৰ কাষতে যিহেতু কি মই নাওৰে মানুহক পাৰ কৰাম, গতিকে সেই কামটো কৰে। আৰু এনেকৈ এদিন পৰাশৰ মুনিয়ে দেখা পায়, আৰু পৰাশৰ মুনিতো ভৱিষ্যতো দেখা পায়, গতিকে গম পায় যে এই স্ত্ৰী কোনো সাধাৰণ স্ত্ৰী নহয়, এই ভৱিষ্যতে এটা মহান বংশৰ লগত জড়িত হ'ব লগা আছে। গতিকে পৰাশৰ মুনিয়ে কয় যে তুমি মোৰ সন্তানৰ মাতৃ হোৱা। এনেকৈ মানে যেতিয়া নাওত লৈ গৈ আছিল তেতিয়া সত্যৱতীয়ে কয় যে আৰে মই কুঁৱাৰী হয়, মই কেনেকৈ মাতৃ হ'ম। আৰু মাছ ধৰা মানুহৰ ছোৱালী যেতিয়া পৰাশৰ মুনিয়ে এনেকৈ বিয়াওতো নাপাতে, আৰু সন্তান এইকাৰণেই দিব যাতে ভগৱানৰ অৱতাৰ হয়। তেতিয়া পৰাশৰ আৰু আগতে বহুত এনেকুৱা ঘটনা, এনেকুৱা বহুত কথাও আছে আমাৰ শাস্ত্ৰত, যেনেকৈ মানুহে বিশ্বাস নকৰিব কাৰণ তেওঁলোকৰ সেইটো কেপাচিটি নহয়। যেনেদৰে ব্ৰহ্মাই সন্তান জন্ম দিবৰ কাৰণে মাতৃৰ প্ৰয়োজন নাই, যেনেদৰে আমাৰ মনুষ্যৰতো মাতৃৰ গৰ্ভত বীজ ৰোপণ কৰিব লাগিব তেতিয়াহে সন্তান হ'ব, এনেকুৱা নহয়। মনৰ পৰাও সন্তান উৎপন্ন কৰিব পাৰে ব্ৰহ্মাই এনেকৈ বহুত মানস পুত্ৰ বুলি কয়, যেনেকৈ নাৰদ মুনি বা প্ৰজাপতিসকল। ঠিক তেনেদৰে ঋষিসকলে দৃষ্টিৰেও গৰ্ভৱতী কৰিব পাৰে। যেনেদৰে এজন ঋষি, তেওঁৰ ঋষিৰ আশ্ৰমৰ কাষত এটা সৰোবৰ আছিল, সেই সৰোবৰত সদায় অপ্সৰাবিলাকে তাৰমানে খেলা কৰিবলৈ আহিছিল, পানীত স্নান কৰিবলৈ। এদিন ঋষিৰ বহুত খং উঠিল আৰু ক'লে তোমালোকে কিন্তু, আৰু অপ্সৰাসকলৰ লগত এজন ৰজাৰ পুত্ৰীও আহিছিল, সেই ৰজাৰ পুত্ৰীজনী একদিন অহা নাছিল তাৰমানে, কাৰণ পানীত খেলিব নোৱাৰে সেই দিনকেইটাত তেওঁ। তেতিয়া অপ্সৰাসকলে যেতিয়া খেলি আছিল তেতিয়া ঋষিয়ে কৈছে যে ভৱিষ্যতে যদি তোমালোকে এইফালে আহা, কাৰণ মোৰ এয়া আশ্ৰম হয়, তেনেহ'লে মোৰ দৃষ্টিৰে তোমালোক সকলোৱে গৰ্ভৱতী হৈ যাবা। তেতিয়া অপ্সৰাসকলে বহুত ভয় খালে, আমিতো ইয়াতে গৰ্ভৱতী হ'ব অহা নাই। তেতিয়া নাহিলে, সেই পূৰ্ণিমা যিখন দিনা তেওঁলোকে সদায় ফিক্স কৰে, কিন্তু ৰজাৰ পুত্ৰীজনী আহিলে। আৰু অহাৰ লগে লগে ঋষিৰ দৃষ্টি পৰাৰ লগে লগে, কাৰণ ঋষিৰ বচন সত্য হৈ যায়, গৰ্ভৱতী হৈ গ'ল। তেতিয়া বহুত দুখী হৈ যায় ৰাজকুমাৰে। তেতিয়া ৰজাই আহি ঋষিক অনুনয় বিনয় কৰিছে, আপোনাৰ সাপৰ কাৰণেই যিহেতু তাই গৰ্ভৱতী হৈছে, গতিকে আপুনি তাইক গ্ৰহণ কৰক। গতিকে এনেকৈও হয়। গতিকে পৰাশৰ মুনিয়ে কয় যে তুমি কৌমাৰ্য তোমাৰ ভংগ নহয়, তোমাৰ সতীত্ব একো নষ্ট নহয়, কিন্তু তুমি এটা দিব্য সন্তানৰ মাতৃ হ'ব পাৰিবা। তেতিয়া সত্যৱতীক কয় যে তোমাৰ যে শৰীৰৰ পৰা মাছৰ গোন্ধ আহি থাকে, কাৰণ মাছ মৰা ছোৱালী হয় ঘৰৰ, গতিকে ঘৰত মাছৰ গোন্ধ থাকিব। তুমি পদ্মগন্ধা হৈ যাবা, তোমাৰ একদম ধুনীয়া ফুলৰ গোন্ধ ওলাব তোমাৰ শৰীৰৰ পৰা, যদি তুমি এইটো মানে কৰা কাৰ্য, কাৰণ এয়াই ভৱিষ্যত আচলতে নিৰ্ধাৰিত কৰা হ'ব। গতিকে সত্যৱতীয়ে সেই সময়ত ব্যাসদেৱক জন্ম দিয়ে। আৰু তাৰপিছত শান্তনু ৰজা, যি গংগা মাতাক আচলতে বিয়া কৰে প্ৰথমে, তাৰ পৰা ভীষ্ম উৎপন্ন হয়। আৰু পিছত শান্তনু ৰজা সত্যৱতীৰ সৌন্দৰ্যত মোহিত হয় আৰু সত্যৱতীক বিয়া পাতে। আৰু তাৰপিছত বিচিত্ৰ বীৰ্য, আৰু তাৰপিছত তেওঁৰ পৰা আৰু ধৃতৰাষ্ট্ৰ, পাণ্ডু এনেকৈ জন্ম হয়। কিন্তু সেই যে সত্যৱতীৰ ল'ৰা সোনকালে অল্প আয়ুসতেই মৃত্যু হয়, কিন্তু ৰাণী থাকে, অম্বালিকা ৰাণী, যাক ভীষ্ম পিতামহে কাশী ৰজাৰ পৰা লৈ আহিছিল বিয়া পাতিবৰ কাৰণে সত্যৱতীৰ পুত্ৰৰ লগত। তেতিয়া সন্তান নোহোৱাকৈ যিহেতু ৰজা ঢুকাই থাকিল,
তেতিয়া সত্যৱতীৰ মনত পৰে যে মোৰ আৰু এটা সন্তানটো আছে, সেয়া হৈছে ব্যাসদেৱ। আচলতে ব্যাসদেৱ ভগৱানৰ অৱতাৰ, সেই অৱতাৰৰ বিষয়ে ইয়াত কোৱা হৈছে। গতিকে ব্যাসদেৱে যেতিয়া আহে আৰু সত্যৱতী মাতাক সুধে যে আপুনি মোৰ পৰা কি বিচাৰে, তেতিয়া কয় যে মই মোৰ ৰাজ্য চলাবৰ কাৰণে সন্তান বিচাৰোঁ। তেতিয়া ব্যাসদেৱে কয় যে মই বৰ্তমান সেনেকুৱা মানে হেৰিত নাই, আৰু মই তপস্যা কৰি আছিলোঁ, মোৰ আকৃতি বহুত ভয়ংকৰ হয়, আৰু এইবিলাক ৰাজকুমাৰী এনেকুৱা আকৃতি দেখা নাই, ভয় খাব, গতিকে ইমান শীঘ্ৰতা কৰা ভাল নহয়। তথাপিও মাকে কয় কি নহয় নহয় নহয়, বহুত শীঘ্ৰতাৰ প্ৰয়োজন হয়। তেতিয়া এনেকৈ অম্বিকা আৰু অম্বালিকাক কয় যে তোমালোক ৰেডি হোৱা। কিন্তু যিজনী ৰাণীয়ে প্ৰথমে দেখা পায় যে ব্যাসদেৱ আহিছে তেওঁৰ বেডৰুমত, তেতিয়া তেওঁ ভয়তে চকু মুদি দিয়ে। চকু মুদাৰ কাৰণে তেওঁৰ সন্তানটো অন্ধ হয়, সেয়া হৈছে ধৃতৰাষ্ট্ৰ। দ্বিতীয় ৰাণীজনীক বুজায় মা সত্যৱতীয়ে যে তুমি ভয় নাখাবা, চকু নুমুদিবা, কাৰণ তোমাৰ পুত্ৰ অন্ধ হ'ব নহ'লে। কিন্তু তেওঁ বহুত ভয় খাই যায়, সেইকাৰণে পাণ্ডু আচলতে অল্পায়ু হয়। আৰু তাৰপিছত আৰু একবাৰ কয় যে সত্যৱতীয়ে ব্যাসদেৱক যে আৰু এটা সন্তানৰ প্ৰয়োজন, কাৰণ ৰজা হ'বৰ কাৰণে আচলতে দীৰ্ঘায়ু আৰু বহুত বলৱান এনেকুৱা আমাক সন্তানৰ প্ৰয়োজন হয়। তেতিয়া ৰাণীসকলে ভয়টো খায়ে, কি তপস্বী হয় ইমান ডাঙৰ, আৰু ভয় খায়, এজনী দাসীক পঠায়। আৰু সেই দাসীজনীয়ে জানে ঋষিমুনিক কেনেকৈ আদৰ কৰিব লাগে, বহুত সন্মান সহকাৰে ব্যাসদেৱৰ সেৱা কৰে। তেতিয়া ব্যাসদেৱে তেওঁক এটা সুন্দৰ পুত্ৰ দিয়ে, সেয়া হৈছে বিদুৰ, যি বহুত বিদ্বান হয়, ভগৱানৰ শুদ্ধ ভক্ত হয়, গতিকে এনেকুৱা পুত্ৰ পায়। গতিকে সেই ধৃতৰাষ্ট্ৰৰ পৰাই পিছত কৌৰৱ হয়, আৰু পাণ্ডুৰ পৰা পাণ্ডৱ হয়, আৰু বিদুৰে সদায় ধৃতৰাষ্ট্ৰক শুদ্ধ জ্ঞান প্ৰদান কৰে, সেয়া হৈছে ব্যাসদেৱ। গতিকে 17 নম্বৰ অৱতাৰ হয়। ব্যাসদেৱৰ পিতা হৈছে পৰাশৰ মুনি, মাতা হৈছে সত্যৱতী। আৰু ব্যাসদেৱে আচলতে প্ৰথমে যেনেকৈ বেদ এখনেই আছিল, সেই বেদখনক চিম্পুল কৰিবৰ কাৰণে 4খনত ডিভাইড কৰে, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ। তাৰপিছত দেখা পায় যে ব্যাসদেৱেতো ভৱিষ্যত দেখা পায়, কাৰণ স্বয়ং ভগৱানৰ সাহিত্যিক অৱতাৰ হয়। সাহিত্য দিবৰ কাৰণে, আমাৰ সনাতন সাহিত্য দিবৰ কাৰণে তেখেত আহে। আৰু প্ৰথমতে এইবিলাক লিখিত ৰূপত নাছিল, এইটো শ্ৰুতিৰ মাধ্যমেৰে আছিল, স্মৃতিৰ মাধ্যমেৰে আছিল, শ্ৰৱণ কৰি শিকিছিল মানুহে। আগতে বহুত মেমৰি পাৱাৰ ভাল আছিল, শ্ৰৱণ কৰিয়েই তেওঁলোকে সকলো মনত ৰাখিব পাৰে। কিন্তু আজিকালি এনেকুৱা নহয় কলেজ যুগত। গতিকে ব্যাসদেৱে কি কৰে, চবকে লিখিত ৰূপ দিয়ে। গতিকে ব্যাসদেৱে আৰু চিম্পুল কৰিবৰ কাৰণে 18 পুৰাণ লিখে, 108 উপনিষদ লিখে। তথাপিও ব্যাসদেৱে দেখা পায় যে মানুহে বুজি নাপাব তথাপিও। তেতিয়া ব্যাসদেৱে মহাভাৰত লিখে। মহাভাৰত লিখাৰ পিছতো ব্যাসদেৱে কিন্তু সন্তুষ্ট হোৱা নাই, তেতিয়া বহুত দুখত থাকে। তেতিয়া তেওঁৰ গুৰু নাৰদ মুনি আহে। নাৰদ মুনি আহি কয় যে তুমি এইকাৰণে দুখত আছা, কাৰণ তুমি ভগৱান কৃষ্ণৰ গুণগান কৰা নাই। তেতিয়া লাষ্টত ব্যাসদেৱে, যেনেকৈ এজন বহুত মেচিয়ৰ্ড ৰাইটাৰে লাষ্টত এখন কিতাপ লিখে বহুত ধুনীয়া, তেনেকৈ ভাগৱত পুৰাণ লিখে ব্যাসদেৱে। গতিকে এই ভাগৱত পুৰাণ আমি পঢ়ি আছোঁ বৰ্তমান। গতিকে সমস্ত শাস্ত্ৰৰ যি নিচোৰ হয়, বা সেইটো হৈছে শ্ৰীমদ ভাগৱতম আমি পঢ়ি আছোঁ। গতিকে ভাগৱত পুৰাণখন সেইকাৰণে সকলোৱে পঢ়িব লাগে। আৰু ভাগৱত পুৰাণখন পঢ়া মানুহে বেলেগ উপনিষদ আৰু বেলেগ পুৰাণ এইবিলাক পঢ়াৰ একো মানে দৰকাৰ নাই, কাৰণ সকলোৰে সাৰাংশ ইয়াতে আছে, গোটেই বেদৰ সাৰাংশ ইয়াতে আছে। গতিকে বেলেগ বেলেগকৈ বেদ পঢ়াৰ একো প্ৰয়োজন নাই। গতিকে ইয়াতে ব্যাসদেৱে আমাক এইদৰে জ্ঞানৰ ভাণ্ডাৰ দিয়ে। শ্লোক নম্বৰ 22। নৰদেৱত্বমাপন্নঃ সুৰকাৰ্যা চিকীৰ্ষয়া সমুদ্ৰনিগ্ৰহাদীনি চক্ৰে বীৰ্যান্যতঃ পৰম। ওঠৰ নম্বৰ অৱতাৰত ভগৱান ৰজা ৰামৰ অৱতাৰ হয়, ৰামচন্দ্ৰ। তেওঁ দেৱতাৰ কাৰণে মন ভাৱন কাৰ্য কৰাৰ উদ্দেশ্যেৰে হিন্দ মহাসাগৰক নিজৰ বশত কৰে, আৰু সমুদ্ৰৰ পাৰৰ যিবিলাক নিবাসী, যেনেকৈ নাস্তিক ৰজা ৰাৱণ, তেওঁৰ বধ কৰি লংকাত, আৰু অতি মানৱীয় শক্তিৰ প্ৰদৰ্শন কৰে। কোনেও সাগৰ বান্ধি পিনে দলং বনাব নোৱাৰে, অসম্ভৱ।
মানে এতিয়া চাইণ্টিষ্টকো যদি আপুনি কয় গোটেই সাগৰখন বান্ধি পিনে দলং বনাই দিয়ক, এইটো অসম্ভৱ কাৰ্য হয়। সেই অতি মানৱীয় কাৰ্য কেৱল ৰামচন্দ্ৰ ভগৱানেই কৰিব পাৰে। গোটেই সাগৰখনকে বান্ধি দিছিল তেওঁ। আৰু এতিয়া বৈজ্ঞানিকসকলে পাইছেও সেই দলংখন সাগৰৰ, কিন্তু সেইখন ডুবি গৈছে, সাগৰৰ তলত গৈছে। যেতিয়া ৰামচন্দ্ৰ আছিল তেতিয়া সাগৰৰ ওপৰত আছিল। গতিকে ভগৱান শ্ৰী ৰামচন্দ্ৰ আচলতে মনুষ্য অৱতাৰ লৈ আহিছিল। কিয়? কাৰণ ৰাৱণে এনেকুৱা বৰদান পালন কৰিছে যে কোনেও তেওঁক মাৰিব নোৱাৰে। কিন্তু ৰাৱণে মনুষ্যক একো বুলি গণ্য কৰা নাছিল, বা পশু পক্ষীক একো বুলি গণ্য কৰা নাছিল। এই মনুষ্য পশু পক্ষী মই কি কৰিব, এটা আঙুলিৰে মই মাৰি পেলাম, এনেকৈ ভাবিছিল। গতিকে ৰামচন্দ্ৰই নিজে মনুষ্য, নিজে আৰু লক্ষ্মণ, আচলতে ৰামচন্দ্ৰৰ যেতিয়া অৱতাৰ হয় 4জন ভগৱান বিষ্ণুৱেই হয়, ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। আৰু সেই সময়ত পৰশুৰামো আহে তাৰে ঠিক আগতে। গতিকে পৰশুৰাম সেই সময়ত আছিল। গতিকে 5টা অৱতাৰ হয় আচলতে ভগৱান বিষ্ণুৰ একেটা সময়তে, এইটো সম্ভৱ হয়। আৰু ৰামচন্দ্ৰ ভগৱানে যেতিয়া অৱতৰিত হয় তেতিয়া মনুষ্যৰূপে অৱতৰিত হয়, সাধাৰণ মানুহৰ দৰে কাৰ্য কৰে। কৃষ্ণৰ দৰে একদম 7 বছৰ বয়সতে গোবৰ্ধন উঠোৱা বা অসুৰক মাৰা এনেকুৱা নকৰে। তাৰোপৰি নিজৰ সৈন্যত কাক নিযুক্ত কৰে? বান্দৰ। কাৰণ বান্দৰৰ কাৰণে একো ৰাৱণৰ ওচৰত একো মানে হেৰি নাই, বৰদান নাই। বান্দৰ, ভালু এইবিলাকক নিজৰ সেনা বনায় ৰাৱণক মাৰিবৰ কাৰণে। গতিকে শ্ৰী ৰামচন্দ্ৰই এইদৰে ৰাৱণৰ বধ কৰে আৰু বিভীষণক ৰজা বনায়। কাৰণ ভগৱানে সেইকাৰণেও মহাভাৰত কৰাইছিল, যাতে যিবিলাক অহংকাৰী ৰজা তাৰ মৃত্যু হয়, পৃথিৱী ভগৱানৰ পত্নী হয়, তেওঁৰ ভাৰ কম হওক এই অপবিত্ৰ ৰজাৰ দ্বাৰা, আৰু যুধিষ্ঠিৰৰ দৰে ধাৰ্মিক ৰজা যাতে হয়। গতিকে এইদৰে আমি আজি 18 নম্বৰ অৱতাৰটোলৈ পঢ়িলোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।